নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল বুক কণ্টেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা কবিতা পাঠ। এই কবিতাটো উল্লেখ আছে ষষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপ উন্মেষ নামৰ কিতাপখনৰ প্ৰথমটো পাঠত। এই কবিতাটোৰ নাম হৈছে আমাৰ দেশ। কবি অতুল চন্দ্ৰ হাজৰিকা। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, ছয় ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। পাতকায়ে মেলে ক'লা চুলিতাৰি অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতী চৰাই গাৰ, কুলু কুলু কৰি আহে জানজুৰি লয় হাতে সৰিহাৰ। শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। শুদ্ধ মনে চিত্তে ৰূপে ৰসে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। নুগুচে হেঁপাহ চাওঁ চকু ভৰি ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম জননী আমাৰ দেশ। ধন্যবাদ।